সকলোকে আৰু কয়বাৰ স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে মই সুজিত কুমাৰ নাথে আমাৰ এই আসাম জব হাব চেনেলটোত মই জবৰ ৰিলেটেড বহুত কিছুমান ভিডিঅ' দি আহিছো আৰু আগলৈও দি যাম আৰু আজি আমি ডিসকাস কৰিব গৈ আছো পাঁচটা কমন মিস্টেক যিকেটা প্ৰত্যেকজন ক্যান্ডিডেটে কৰে ডিউৰিং देयर এপিএসসি প্ৰিলিমছ প্ৰিপাৰেচন আৰু প্ৰিলিমছ যেহেতু আহি আছে 2025ত আমাৰ হাতত দুমাহতকৈ কম সময় বাকি আছে গতিকে আমি নিজে কেনেকৈ প্ৰিপাৰেচন কৰিম আৰু আমি কি মিস্টেক কৰিব নালাগে এখিনি মই আপোনালোকক কম মই নিজে তিনটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব ক্ৰেক কৰিছিলো উইদিন 6 মান্থ উইদাউট এনি কোচিং এন্ড আই হেভ অলসো কোৱালিফাইড JEE and NDA in my first attempt and I was a BTech from NIT Silchar that is all about myself কোনোবাই ভাবিব পাৰে কি মোক ফলো কৰিব লাগে এটো কাৰণে কৈ দিছো প্ৰথম and most important হল যে not giving importance মানে কি আমি যিসকল মই আগতেও বহুতবাৰ ভিডিঅ'ত কৈছো যিসকল সিৰিয়াস ক্যান্ডিডেট তেওঁলোকৰ মাজতো এনেকুৱা ক্যান্ডিডেট আছে যোনে ভাবে এপিএসসি মানে অকল জিএস পেপাৰ 1 খনে হয় অকল হিষ্ট্ৰী জিওগ্ৰাফি পলিটিক্যাল সায়েন্স কারেন্ট এফেয়ার্স এখিনি হয় হয় ইয়েস এখিনি হয় আপুনি এখিনি নলেজে থাকিব লাগে মেইনছত এখিনি আহিব কিন্তু মেইনছ পাবলে আপুনি প্ৰিলিমছটো পাস কৰি যাব লাগিব ন প্ৰিলিমছ যদি ফেল কৰি দিয়ে মেইনছত কেনেকৈ লিখিব তাৰ কাৰণে আৰু এখন পেপাৰ আছে এপিএসসি জিএস পেপাৰ 2 যাক আমি সিসেট বুলিও কোৱা হয় আমি সিসেট বুলিও কওঁ এতিয়া মই যদি কওঁ সিসেট পেপাৰখনত বহুত ষ্টুডেন্টে গুৰুত্ব নিদিয়ে ভালদৰে নপঢ়ে সিসেট পেপাৰখনত মেইনলি কি আহে জানেনে ম্যাথছ ইংলিশ ৰিজনিং এইকেইটা পাৰ্ট আহে ম্যাথছৰ সবতকৈ বেছি আহে ম্যাথছ আৰু ৰিজনিং সবতকৈ বেছি আহে আৰু ইংলিশৰ অলপ কম আহে ইংলিশৰ বেছি ৰিডিং কম্প্ৰিহেনশন আহে তাৰপৰে 20-25 টা মান কোৱেশ্চন আহে ঠিক আছে আৰু বাকিখিনি ম্যাথছ ৰিজনিং আহে আৰু এখন পেপাৰ কোৱালিফাইং হয় কোৱালিফাইং মানে আপুনি পেপাৰখনত 100 ৰ ভিতৰত 100 পাব নালাগে বা 200 ৰ ভিতৰত 200 পাব নালাগে 100% পাব নালাগে আপুনি জাস্ট পাস কৰিব লাগে পাস মাৰ্কটো পাব লাগে জাস্ট আৰু এই মাৰ্কসটো আপোনাৰ প্ৰিলিমছৰ মাৰ্কছত এড নহয় প্ৰিলিমছৰ যে কাট অফ ওলাই এই কাট অফটো অকল জিএস পেপাৰ 1ত ওলাই এখন পেপাৰত কিমান পাইছে হেতু হিচাপত ওলাই কিন্তু এই কাট অফটো আপুনি পাৰ কৰিবলে জিএস পেপাৰ 2 খন পাস কৰিব লাগিব ইয়াত যোনটো মিনিমাম পাস মাৰ্ক আছে হেতু পাব লাগিব গতিকে কেনেকৈ পঢ়িব সিসেট মলৰেডি কলো আমি মেইন ফোকাস কৰিব লাগিব ম্যাথছত সেকেন্ড ফোকাস কৰিব লাগিব ৰিজনিংত থাৰ্ড ফোকাস কৰিব লাগিব ৰিডিং কম্প্ৰিহেনশন এই তিনটা পাৰ্ট ঠিক আছে এই তিনটা পাৰ্টত আপুনি ফোকাস কৰিব লাগিব আৰু সিসেটত আপুনি পিওয়াইকিউ চাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাব ফাৰ্স্ট টাৰ্গেট কৰক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এপিএসসি 2022 2023 দুটা ওয়েবসাইটত দিয়া আছে এপিএসসি জিএস পেপাৰ 2 খন চাওক কেনেকুৱা তাত প্ৰশ্ন আহে সিসেটত আৰু যদি তাতকে ওপৰত গৈ চাব বিচাৰে ইউপিএসসি সিসেটৰ প্ৰশ্নবিলাক চাব কোড পাব আমাৰ এপত পাই যাব এই এপটো দেখিছে ম্যাথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ল'ব তাতে আপুনি ফ্ৰী মেটেৰিয়েল সেটআপ সেকশন পাব আপুনি মেনুতে পাব প্ৰথমতে তাত গলে হল প্ৰিভিয়াস পেপাৰছত ক্লিক কৰি দিলে আপুনি এপিএসসি ইউপিএসসি সিসেট কিনো ডাউনলোড কৰিব পাৰিব আৰু মই গম পাইছো সিসেট মানে পঢ়িবলৈ বহুত টাইম নাথাকে কাৰণ জিএস পেপাৰ 1ত ইমান বেছি সিলেবাস আছে কিমান পঢ়িব তাৰ কাৰণে মই পাৰফেক্টলি সব ভাবি চিন্তিয়ে কোৰ্স এটা লৈ আছো সিসেট সাৰ্থক বেটছ 399 প্লাস জিএসটি মিলি আপোনাৰ 430 মান হ'ব চাগে জয়েন কৰি লওক আৰু একো কৰিব নালাগে সিসেট পাস কৰাৰ দায়িত্ব মোৰ আপুনি জাস্ট নিজৰ জিএস পেপাৰ 1ত পঢ়ি থাকক আৰু এই সিসেটত ডেইলি আমাৰ এটা 1 ঘণ্টা ক্লাস দিও 30 ডেজ আমাৰ চ্যালেঞ্জ লৈছো 7 এপ্ৰিলৰ পৰা আমাৰ ক্লাস ষ্টাৰ্ট হৈছে 7 মে লৈকে মই চ্যালেঞ্জ দিছো 7 মে লৈকে কমপ্লিট কোৰ্স মই কৰাই দিম সিসেটৰ যত থাকিব ম্যাথছ ৰিজনিং বেছি ফোকাস দিম ম্যাথছ ৰিজনিং মিলি 25 টা মান ক্লাস থাকিব 25-30 টা ৰিডিং কম্প্ৰিহেনশনৰ ক্লাস এটা দুটা থাকিব যত মই ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে কি শৰ্টকাট আছে মই আপোনালোকক শিকাই দিম মই এটা সজাগতা কৈ আছো ইংলিশত মই ইমান ভাল নহয় হা কিন্তু মই যিমান বাৰ বেংকিং এক্সাম দিছো হেয়া লাগিলে আৰবিআই হক আইবিপিএস পিও হক আইবিপিএস হক তাৰপিছত আইবিপিএস আইটি অফিচাৰ হক প্ৰত্যেকটো এক্সামতে মই ইংলিশত 30 আহে কিছুমানত 35 আহে 30 আহা কেটা 30 ভিতৰত 30 পাইছো 35 আহা কেটা 35 ভিতৰত 35 or 34 তাতকে যোৱা নাই কমন তাতো বেছি ৰিডিং কম্প্ৰিহেনশন আহে কৰাৰ টেকনিক আছে মোৰ ইংলিশ ইমানো পাৰফেক্ট নহয় ঠিক আছে মই ইমান ক'বও নোৱাৰো কিন্তু মই ফুল মাৰ্কস পাই আহিছো কেনেকৈ কৰিব লাগে মই আপোনালোকক শিকাই দিম
বাকি মেথছ ৰিজনিংটো মই জানো মই এইটো মই নিজে গম পাওঁ মানে মই মেথছ জানো মই মেথছত মেট্ৰিকতো 100 পাইছিলোঁ হাই ছেকেণ্ডেৰীটো ষ্টেট হাইয়েষ্ট 99 পাইছিলোঁ বাকি মেথছৰ ৰিলেটেড প্ৰত্যেকটো এক্সাম মই ক্ৰেক কৰি আহিছোঁ আপোনালোকক মই গাইডেন্স দিম তাৰোপৰি মক টেষ্ট দিম চেপ্টাৰ ৱাইজ মক টেষ্ট থাকিব PDF নহয় ধুনীয়া মক টেষ্ট পৰীক্ষা দিয়া নিচিনাকৈ থাকিব নেক্সট মিষ্টেকত যাওঁ নেক্সট মিষ্টেকটো হ'ল আমি APSC এক্সাম যেতিয়া আপোনালোকে দিব যায় আটাইতকৈ ডাঙৰ মিষ্টেকটো হ'ল মাল্টিপল বুকছ মাল্টিপল ভিডিঅ'ছ একেটা টাইমতে চোৱাটো চাওক আপুনি APSC হওক বা UPSC হওক মেটেৰিয়েলছৰ অভাৱ নাই এটলিষ্ট আজিৰ যুগত আজিৰ পৰা 10 বছৰ আগত হয়তো মানুহে অকল কিতাপ পঢ়িছিলে এতিয়া আপুনি যদি ইন্টাৰনেটত চাই গুগলত মাৰি দিয়ে মেটেৰিয়েল যিকোনো টপিকৰ 100টা মেটেৰিয়েলছ পাই যাব 100খন কিতাপ পাই যাব 100টা কোচিং ইনষ্টিটিউটৰ ভিডিঅ' পাই যাব ইউটিউবত কিন্তু এই মহাসাগৰখনত যদি আপুনি ডুবি যায় সদায় ডুবিয়ে গৈ থাকিব আপুনি যিকোনো টপিকত হিষ্ট্ৰী হওক পলিটি হওক ৰিসাৰ্চ কৰি PhD কৰিব নাযায় ডক্টৰেট উপাধি নালাগে আপোনাক লাগে APSC এটা চাকৰি আপোনাক এটা গভৰ্ণমেণ্ট জব লাগে তাৰ কাৰণে ৰিসাৰ্চ কৰিব নালাগে স্মাৰ্ট ষ্টাডি কৰক এজনে টিচাৰ ফলো কৰক বা এখনে কিতাপ ফলো কৰক বা এটা চেনেলে ইউটিউবত ফলো কৰক বা এটা কোচিং ইনষ্টিটিউটে ফলো কৰক ট্ৰাষ্ট কৰক তেওঁকে চাওক তেওঁলোকৰ ওপৰত ট্ৰাষ্ট কৰক আপোনাৰ এক্সাম কোৱালিফাই সিওৰ হ'ব কাৰণ আলটিমেটলি জিনেকৈ আপুনি সবৰ পৰা নপঢ়ক নিজে পঢ়াটো মেইন আপোনাৰ মাথাত কোনো সময় দিব নোৱাৰে ঠিক আছে তো নিজে পঢ়ক নিজৰ ওপৰত ট্ৰাষ্ট ৰাখক আপুনি ক্ৰেক কৰিব পাৰিব আপোনাৰ দৰে হাজাৰজন এস্পিৰেণ্টে ক্ৰেক কৰি আছে আপুনি কিয় নোৱাৰিব খালি মহাসাগৰত ডুবি নাযাব এজন টিচাৰ ফলো কৰক তেওঁৰ ওপৰত ট্ৰাষ্ট কৰক লাগিলে টাইম লওক ঠিক আছে 2-3 দিন কি কৈছো মই 2-3 দিন টাইম লওক কাক ফলো কৰিব লাগে কি কিতাপ ফলো কৰিব লাগে কি টিচাৰ ফলো কৰিব লাগে বুক টিচাৰ তাৰপিছত চেনেল তাৰপিছত কোচিং কি ফলো কৰিব লাগে লাগিলে আপুনি টাইম লওক ৰিসাৰ্চ কৰক হেতুৰ ওপৰত ৰিসাৰ্চ কৰক 3 দিন লাগিলে 2 দিন ৰিসাৰ্চ কৰক জানি লওক টাইম লওক কিন্তু নিজৰ বেষ্ট দিয়ক চাব আপুনিও ক্ৰেক কৰিব কিয় নোৱাৰিব আপোনাৰ দৰে হাজাৰজনে কৰি গৈ আছে তাৰ পিছৰ আৰু এটা আমাৰ কমন মিষ্টেক হ'ল হেতু হ'ল অকল পঢ়ি থাকে ৰিভিজন নকৰে চাওক আপুনি যদি ভাটো চৰাইটোৰ দৰে মুখস্থ কৰি গৈ থাকে ঠিক আছে আপুনি যদি একো ৰিভিজন কৰা নাই আমাৰ মাথাটো এনেকুৱা হয় আজিৰ দিনত আমাৰ দিনটোত হাজাৰটা চিন্তা আহি থাকিব পাৰে আমাৰ মূৰত আমি টিভি চাই থাকো খেল চাই থাকো কিবা কৰি থাকো ইউটিউব চলাই থাকো ইনষ্টাগ্ৰাম চলাই থাকো তো আপোনাৰ মূৰত হাজাৰটা ডিস্ট্ৰেকশন আহি থাকে তো আপুনি সন্ধিয়া সময় ৰাতিপুৱা সময় কিবা এটা পঢ়িলে কি গ্যাৰান্টি যে হেতু আপুনি গৈ পৰীক্ষাৰ হলত মনত থাকিব 2 মাহ পিছত ৰিভিজন নকৰিলে মাথাৰ পৰা চিঞৰ ওলাব গতিকে ৰিভিজন কৰিবই লাগিব ঠিক আছে তো প্ৰত্যেকটো বস্তু এনেকুৱাকৈ পঢ়ক যাতে কিবা আন্ডাৰলাইন কৰি যায় কিবা লিখি যায় নোট বনাই যায় কিন্তু এটা সিন ৰখাই যাওক যে আপুনি এটো বস্তু পঢ়িছে সেই সেম বস্তুটো আপুনি লাগিলে সপ্তাহত এবাৰ সানডে ৰিভিজন কৰক সপ্তাহত এবাৰ আপুনি ৰিভিজন কৰি দিয়ক ৰিভিজন কৰিলে আপোনাৰ কি হয় জানেনে প্ৰথম কথা সেম বস্তু দুবাৰ পঢ়িলে আপোনাৰ মাথাত সোমাই যায় মানে আৰু পৰীক্ষাত যেতিয়া আহিব আপোনাৰ মনত আহি যাব তো ৰিভিজন বহুত ইম্পৰ্টেন্ট টপিক হয় এটা তাৰ পিছত নেক্সট মিষ্টেকটো হ'ল ৰং ৱে অফ ৰিডিং কাৰেন্ট এফেয়াৰ্স বহুত ষ্টুডেন্টে কাৰেন্ট এফেয়াৰ্স মানে কি বুলি ভাবে জানেনে মই এটা কথা কওঁ আগতেও কৈছো কাৰেন্ট এফেয়াৰ্সৰ ওয়েটেজ সবতকৈ বেছি হয় 30% মান কাৰেন্ট এফেয়াৰ্স আহে APSC প্ৰিলিমছৰ কোৱেশ্চন পেপাৰ উঠাই চাই লম মই যদি মিছা হয় মই ইউটিউব চেনেল বন্ধ কৰি দিম কাৰেন্ট এফেয়াৰ্স বহুত ষ্টুডেন্টে ভাবে অকল নিউজ কাৰেন্ট এফেয়াৰ্স মানে নিউজ নহয় বাবা কাৰেন্ট এফেয়াৰ্স মানে নিউজ প্লাস তাৰ ষ্টেটিক পাৰ্ট নিউজ পাৰ্ট প্লাস তাৰ ষ্টেটিক পাৰ্ট ঠিক আছে যিকোনো নিউজ এটা আহিলে কি উদাহৰণ দিম আপোনালোকক এই ৰিসেন্টলি এটা বস্তু নিউজত আছে বহুত ডিবেট চলি আছে এটো হ'ল ওয়াকফ বিল যোনটো আছে ওয়াকফ এমেন্ডমেন্ট বিল কোনবা এটা নিউজত ধৰক দিলে ওয়াকফ এমেন্ডমেন্ট বিলৰ ওপৰত অমিত শাহে এনেকৈ ক'লে বা পিউষ গোয়েলে এনেকৈ ক'লে আপোনাৰ পৰীক্ষাত গৈ নাহে যে এজন মিনিষ্টাৰ এক্সে বিলখনৰ ওপৰত এটো ব্যাখ্যা দিলে হেতু পৰীক্ষাত নাহে আপোনাৰ পৰীক্ষাত কি আহিব এই বিলখনৰ ওপৰত আহিব এই বিলখন কেতিয়া আহিছিলে এই বিলত কি প্ৰভিজন আছে তাৰপিছত এই বিলত কি এমেন্ডমেন্ট কৰা হৈছে যাৰ কাৰণে ইমান ডিবেট হৈছে সেইবিলাক বস্তু আহিব আপোনাৰ এইবিলাক নাহে নিউজটো নাহে ঠিক আছে তো এটো কাৰণে কাৰেন্ট এফেয়াৰ্স পঢ়োতে হলে ষ্টেটিক পাৰ্টটো পঢ়িব আৰু আপুনি যদি পেপাৰখন ভালকৈ এনালাইজ কৰে তাৰ 70% বা 80% মান কোৱেশ্চন কিন্তু কাৰেন্ট টপিকৰ ওপৰতে আহে ষ্টেটিক পাৰ্টে আহে কিন্তু কাৰেন্ট টপিকৰ ওপৰতে আহে যেনেকৈ মই ক'লো
এটা পৰীক্ষাত যদি দি দিয়ে ৱাক অফ বিল খনৰ প্ৰভিজন কি আছিলে তাতে হেতু দেখাত ষ্টেটিক পাৰ্ট নিচিনা লাগিছে কিন্তু কাৰেন্ট টপিকহে হয় তেনেকুৱা তো কাৰেন্ট এফেয়াৰ্স পঢ়িব হেনেকে কাৰেন্ট এফেয়াৰ্স পঢ়িবৰ কাৰণে মই আপোনালোকক কেনেকৈ পঢ়িব লাগে ভিডিও ডেসক্ৰিপচনত লিখি দিম ঠিক আছে তাত আপুনি চাই ল'ব পাৰে মই থুলমুলকে কৈ দিছো কাৰেন্ট এফেয়াৰ্স মেগাজিন পঢ়িব পাৰে যদি আপোনালোকৰ ওচৰত সময় নাই বা মই নিজেও ভিডিও দিওঁ কাৰেন্ট এফেয়াৰ্সৰ এভৰি উইক পাৰ উইক মই ভিডিও দিওঁ সানডে 10 AM আপুনি যদি নিজেও পঢ়ে কাৰেন্ট এফেয়াৰ্স মেগাজিন পঢ়িব পাৰে যিকোনো এটা ভাল ইনষ্টিটিউটৰ আৰু কোনখিনি পঢ়িব জানেনে এপিএসসি কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এতিয়াতো এপ্ৰিল চলি আছে এপ্ৰিলটো পিছত পঢ়িলে ধৰক এখিনি 2025 ৰ আৰু 2024 ৰ আপুনি উল্টাকে যাওক প্ৰথম ডিসেম্বৰ তাৰ পিছত নৱেম্বৰ আপ টু জুলাই মানলৈকে এখিনি পঢ়ি দিয়ক এনাফ নেক্সট হল নট প্ৰেক্টিসিং মক টেষ্ট অকল আপুনি পঢ়ি আছে অকল আপুনি ৰিভিজন কৰি আছে নহব আপুনি অকল পঢ়ি আছে ৰিভিজন কৰাটোতো এটা পঢ়াই হয় পঢ়িহে আছে পৰীক্ষাত কেনেকৈ দিব পৰীক্ষা নিচিনা এনভাইৰনমেন্ট কেনেকৈ পাব তাৰ কাৰণে মক টেষ্ট পাৰফেক্ট তো আপুনি মক টেষ্ট দিবই লাগিব মক টেষ্ট যদি নিদিয়ে আপুনি পঢ়ি গৈ থাকিব কিন্তু পৰীক্ষা হলত যেতিয়া প্ৰশ্ন কাকতখন আপোনাৰ সন্মুখত থাকিব কমপ্লিট নতুন এটা এনভাইৰনমেন্টত গুচি যাব তো মক টেষ্ট চুজ কৰিব এজন ভাল কোচিং ইনষ্টিটিউটৰ এটা ট্ৰাই কৰিব মক টেষ্ট পিডিএফত নলব এনেকুৱা কোচিং সেন্টাৰৰ পৰা লগ যাৰ নিজৰ এপ আছে বা ওয়েবসাইট আছে য'ত মক টেষ্ট মানে অকল পিডিএফ নহয় তেওঁলোকে ওপৰত টাইমাৰ চলি থাকিব পুৰা এক্সাম নিচিনাকৈ মক টেষ্ট দিব ঠিক আছে মক টেষ্ট কৰা ষ্ট্ৰেটেজি কি প্ৰথম আপুনি সেই নিৰ্দিষ্ট টাইম এটা থাকিব সেই টাইমৰ ভিতৰত আপুনি মক টেষ্টটো কমপ্লিট কৰিব এটা সব কোৱেশ্চন আপুনি কৰিব তাৰ ভিতৰত ধৰক 50% কাৰেক্ট হ'ল হেতুত বহি না থাকিব তাৰ পিছত মক টেষ্টটো কি হ'ব আমাৰ নেক্সট স্টেপটো এনালাইসিস কেনেকৈ কৰিব ফাৰ্স্ট এনালাইসিস হ'ব আপোনাৰ কোড ভুল হৈছে ৰং কোড আপুনি ভুল হৈছে সেকেন্ড এনালাইসিস যিমান বিলাক কোৱেশ্চন আহিছিলে যিমান বিলাক এনসাৰ আছে গুটেই কোৱেশ্চন কেটা আৰু এনসাৰ মানে এটা টপিক ওয়াইজ আপুনি এখন নোটবুক বনাওক আৰু মক টেষ্টত যিমান প্ৰশ্ন আহিছে গুটেই নোটবুকখনত লিখ আপুনি জানা কোৱেশ্চনখিনি নিলিখিলেও হ'ল কাৰণ প্ৰশ্নখিনি আপুনি জানে তো নাজানাখিনি এই নোটবুকত লিখি যাব তেতিয়া কি হ'ব বহুত আপোনাৰ ওচৰত এনাফ টপিক হৈ যাব আৰু কোচিং ইনষ্টিটিউট বিলাকে চাই আপোনাক টপিক দিব তো এনেকৈ পঢ়িব ঠিক আছে কারবাই যদি আমাৰ কারেন্ট এফেয়ার্সৰ পিডিএফ ডাউনলোড কৰিব বিচাৰে ম্যাথছ এন্ড ফিজিক্স সাব এপটো ডাউনলোড কৰি লব তাতে পাই যাব থ্যাংক ইউ সো মাচ ভিডিওটো লাষ্টলৈকে চোৱাৰ বাবে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব এপিএসসিৰ সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব ম্যাথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওৰ আপুনি গুটে ম্যাথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে ম্যাথছত অলপ ভাল হয় ম্যাথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই জেডব্লিউএন এনডিএ ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন এনআইটি শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ ম্যাথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত ম্যাথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস জিএসটি চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি ম্যাথছ এন্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি ম্যাথছ এন্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে পিডিএফ নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে ম্যাথছ এন্ড ফিজিক্স হাব এপত যাওক তাতে গৈ
ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSATৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক CSATৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম